এতিয়াৰে পৰা মন গ'লে যিকোনো সময়তে চাহ জনগোষ্ঠীৰ লোকসকলে পাতিব নোৱাৰিব কৰম পূজা। কৰম পূজা অনুষ্ঠিত কৰাক লৈ অসমৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইকৰ হুংকাৰ। চাহ জনগোষ্ঠীৰ লোকসকলৰ জাতীয় উৎসৱ হৈছে কৰম পৰ্ব, কিন্তু লক্ষণীয়ভাৱে বৰ্তমান সময়ত এই পৰৱৰ নামত একাংশই আৰম্ভ কৰিছে সংস্কৃতি বিকৃত কৰাৰ প্ৰচেষ্টা। যিকোনো সময়তে অনুষ্ঠিত কৰিছে কৰম পৰব। এই বিষয়ত এতিয়া কঠোৰ হৈছে অসমৰ চাহ জনজাতি ছাত্ৰ সন্থা। কোনো লোকে যাতে কৰমক বিকৃত ৰূপ দিবলৈ চেষ্টা নকৰে তাৰ বাবে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জগদীশ বৰাইকৰ। অসমত বসবাস কৰা প্ৰায় 1 কোটি জনগোষ্ঠী, বিভিন্ন জাতি জনগোষ্ঠীয় লোক, ভাষা-ভাষী লোকসকলে একগোট হৈ পেলাই বৃহত্তৰ চাহ জনগোষ্ঠী হিচাপে পৰিচিত। আৰু এই বৃহত্তৰ চাহ জনগোষ্ঠীৰ লোকসকলে নিজৰ ঐতিহ্য পৰম্পৰা বজাই ৰাখিছে, নিজৰ সংস্কৃতি বজাই ৰাখিছে। সেই মৰ্মে কৰম উৎসৱ প্ৰতি বছৰে ভাদ মাহৰ শুক্লা একাদশী তিথিত আচলতে চাহ জনগোষ্ঠীৰ ৰাইজে কৰম উৎসৱ উদযাপন কৰে। সেইদিনাখন কৰম দেৱতাক আচলতে পূজা অৰ্চনা কৰা হয় আৰু সকলোৰে সুখ আনন্দকে আয়োজন কৰাৰ লগতে গোটেই ৰাইজৰ কাৰণে, পৰিয়ালৰ কাৰণে আচলতে এটা আশীৰ্বাদ বিচৰাৰ এটা দিন বুলি কোৱা যায়। আৰু এই সময়টো ভাদ মাহৰ শুক্লা একাদশী তিথিৰ দিনাখনৰ পৰাই আচলতে অনুষ্ঠিত কৰিব লাগিব কৰম পূজা। চৰকাৰক বিভিন্ন সময়ৰ পৰা অসম চাহ জনজাতি ছাত্ৰ সন্থা, চাহ জনগোষ্ঠীৰ ৰাইজে বিভিন্ন জাতীয় অনুষ্ঠানে দাবী কৰি চাহ বাগিচাসকলে, শ্ৰমিকসকলে যিসকল কৰ্মৰত, তেওঁলোকক আচলতে কৰম উৎসৱ হিচাপে ছুটি প্ৰদান কৰা হোৱা নাছিল। আৰু আটছাই এটা দীৰ্ঘদিনীয়া সময়ত আন্দোলন কৰাৰ ফলত, চাহ শ্ৰমিকসকলে আন্দোলন কৰাৰ সময়ত চৰকাৰে সন্মান জনাই ভাদ মাহৰ শুক্লা একাদশী তিথিটো আচলতে কৰম পূজা উৎসৱৰ তিথি হিচাপে ছুটি প্ৰদান কৰিছে। আৰু বাগিচা শ্ৰমিকসকলকে পেইড হলিডে হিচাপে প্ৰদান কৰিছে। ইয়াৰ ফলত আমি এটা কথা দেখিছোঁ যে একাংশ তথাকথিত ভণ্ড কিছু যিসকলে সাংস্কৃতিক প্ৰেমী বুলি নিজকে দেখুৱায়, যিসকলৰ সামান্যতমো চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ জ্ঞান হয়তো নাই, আনফালে তেওঁলোকে চাহ জনগোষ্ঠীৰ সংস্কৃতিটোক এটা বজাৰ পতাৰ দৰে নিজৰ পুঞ্জি সংগ্ৰহ কৰাৰ নিচিনাকৈ একাংশ লোক আছে, যিসকলে কি কৰিছে, ভাদ মাহৰ শুক্লা তিথি নোহোৱাকৈ ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে কৰম উৎসৱ উদযাপন কৰিবলৈ কাৰণে আৰম্ভ কৰিছে। এইটো আচলতে নিজৰ জনগোষ্ঠীটোৰ, চাহ জনগোষ্ঠীৰ পৰম্পৰা সংস্কৃতিক এটা ব্যাঘাত জন্মাইছে। যিসকল পূৰ্বপুৰুষসকলে হাজাৰটা বছৰ দিনৰ পৰা পৰম্পৰাটোক ৰক্ষা কৰি আহিছে, সেই লোকসকলৰ আত্মাক আঘাত আনিছে, কৰম দেৱতাক আঘাত আনিছে। গতিকে আমি সেই লোকসকলক অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে ভাদ মাহৰ শুক্লা একাদশী তিথি দিনাখনৰ পৰাই কৰম পূজা পাতিব লাগিব। আৰু যিসকলে অবৈধভাৱে, আমি অবৈধভাৱে বুলি ক'ব বিচাৰিছোঁ, একমাত্ৰ হয়তো তেখেতলোকৰ নিজা স্বাৰ্থৰ কাৰণে কৰম পূজাটো